আপোনালোকেতো নিশ্চয় দেখিছে আজি আমাৰ বহুত ভাল এটা কাম হ'ল। আমি সকলোৱে আছোঁ, আমাৰ CST বাইদেউ আছে, আমাৰ ৰিচোৰ্চ পাৰ্চন আছে, ডক্টৰ সোনান্দি আছে, আমাৰ বিয়াপুবিলাক আছে, মই আছোঁ। তো আমাৰ 21টা ৰেঞ্চৰ পৰা 21টা আমাৰ এই BMC বিলাক আহিছে। আমি আলোচনা কৰিছোঁ, বায়'ডাইভাৰ্চিটিৰ সম্পৰ্কে আহিছে। আমি ভালকৈ আলোচনা কৰিলোঁ। তাৰপিছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত মই দায়িত্ব লোৱাৰ পিছত যেনেকুৱা কাম কৰিব লাগে ৰাইজৰ সহায় মই পাইছোঁ, আমাৰ অফিচাৰবিলাকৰ মই সহায় পাইছোঁ। বহুত বছৰৰ বিভিন্ন ধৰণৰ ঘাটৰ মাজত আমাৰ ডিপাৰ্টমেণ্টে চলি আহিছে, এতিয়াও চলি আছে। তথাপিও যেনেকুৱা বৰ্তমানৰ আমাৰ BTCৰ বাসী ৰাইজবিলাকে যেনেকুৱা আমাক সহায় কৰিছে, আমাৰ ডিপাৰ্টমেণ্টক সহায় কৰিছে। তো আজিও বহুত মানুহ আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাক আছে, BMC কমিটিৰ পৰা আছে, জইণ্ট মেনেজমেণ্ট কমিটিবিলাক আছে, বায়'ডাইভাৰ্চিটিৰ সম্পৰ্কে আৰু গছ কটা, জীৱ জন্তু মাৰা, এইবিলাক বালু পাথৰ, এইবিলাক বহুত ধৰণৰ আলোচনা মই ভাষণত কোৱা হ'ল। আমাৰ উদ্দেশ্যটো হ'ল আমি যি আছোঁ, মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ CST মেমটো কামেই কৰি আছে, তাৰপিছত আমাৰ ছেক্ৰেটাৰীও কাম কৰি আছে, লগতে আমাৰ যিমান ৰেঞ্জাৰ ফৰেষ্টাৰ 1, 2 যিমান আছে, গাৰ্ডবিলাক আছে, সকলোকেই মই অনুৰোধ কৰিছোঁ আজি। আৰু এখেতসকলেও পুৰা কপাৰেশ্যন দি আছে। ক'তবা এটা দুটা ক'তবা ঠাইত কোনোবা গছ কাটিছে, ছেক্ৰেটকৈ কোনোবা কিবা এটা জীৱ জন্তু মাৰিছে, এইটো আমি যদি প্ৰমাণ আৰু আমি যদি দেখিবলৈ পাওঁ, তেওঁলোকে লগে লগে কোনে গছ কাটিছে, কোনে জীৱ জন্তু মাৰিছে, এখেতসকলক ডাইৰেক্ট মানে আইনগত হিচাপে জেলত দিয়া, কোনো এক্সকিউজ নাই। আগৰ কথা বেলেগ, বৰ্তমানৰ কথাটো বেলেগ। বৰ্তমান আমি একেবাৰে লিগেল আমি বিচাৰোঁ, আৰু আমি সকলো ৰাইজৰ মানে আমি সহযোগ আমি বিচাৰোঁ। আৰু যি মানুহবিলাকে লেণ্ড টাইটেল পাইছে, অলৰেডি লেণ্ড টাইটেল পাইছে, এজ পাৰ দি এক্ট অফ 2006 ফৰেষ্ট এক্ট লেণ্ড ৰাইট, এই মতে যি মানুহবিলাকে লেণ্ড টাইটেল পাইছে, এই লেণ্ড টাইটেল পোৱা মানুহবিলাকেও যদি ক'তবা নতুন জংঘল যদি কাটিব গৈছে, থাকিছে, এই মানুহবিলাকক যেতিয়া চিনাক্ত হ'ব, তেখেতৰ মানুহ, তেখেতৰ ল'ৰা, তেখেতৰ দেউতা, এনেকুৱা যদি আমি চিনি পাওঁ, যদি প্ৰুফ পাই, তেনেহ'লে তেখেতৰ লেণ্ড টাইটেলটো কেঞ্চেল কৰা হ'ব। দেখা গৈছে যে বনমন্ত্ৰী আৰু আপুনি EMৰ ভাল পোৱাৰ পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে এক শক্তিশালী ৰূপত উপস্থান কৰিছে, কিন্তু দেখা গৈছে যে বিশেষকৈ পৰ্বতজোৰা ৰূপসী ৰেঞ্জ যিটো সংৰক্ষিত বনাঞ্চল আছে, আজি এসপ্তাহৰ পৰা টহলিং কৰিছে শাল গছ কাটি। এই ক্ষেত্ৰত আচলতে কিবা একশ্যন হ'ব নেকি? একশ্যন কিয় নহ'ব? এইটো কাৰণেতো মই কৈ আছোঁ, একশ্যন হ'বই। ক'ত কাটিছে, কাটা নাই, কিয় কাটিলে, কেনেকুৱা কাটিব পালে, আমাৰ ডিউটি দিয়াত কিবা একটা গাবিলিটি হৈছে নেকি? যিটো আমাৰ CST মেম অলৰেডি ইয়াতে আছে, আমাৰ ডিয়াপুবিলাক আছে, আমি অলপ পিছতে আলোচনা কৰিম। এই সংক্ৰান্ততো মই ইয়াত আজি আহিছোঁ, এই প্ৰগ্ৰামৰ লগতে এইবিলাককো মই ভিতৰুৱা কথা যেনিবা আপোনালোকে ক'লে, এই ভিতৰুৱা কথাবিলাক মই জানিম, পিছত মই আৰু এক্টিভ কৰি দিম, ষ্ট্ৰিক্ট মই কৰি দিম। যদি পায়, কোনোবা যদি কাটে যে পুলি প্ৰমাণ পায়, তেখেতক লগে লগে আমি ডিউটি পঠাই পেলাই, আমাৰ মানুহক পঠাই পেলাই ধৰি পেলাই আমি জেলত দি দিম। আমাৰ স্পষ্ট কথা। মৰণাইটো হ'ল, মই এইটো সুধিছোঁ, মৰণাইটো হ'ল এটা অথৰিটিৰ আণ্ডাৰত। এইটো হ'ল নৰ্দাৰ্ণ এভিঞ্জেলিকেল লুথাৰেন চাৰ্চ বুলি কয়, য'ত মানে আমাৰ ডুমকাত কিবা আছে, এইটো ডুমকাত হেড অফিচ আছে, আৰু এই গ্ৰাহামপুৰ ডাইচিছৰ আণ্ডাৰত। আৰু ইয়াতে মৰণাই টি এষ্টেট আছে, এই মৰণাই টি এষ্টেটৰ কি সিহঁতৰ এটা অথৰিটি আছে, কমিটি আছে, কমিটি আছে, ইয়াত মডাৰেটৰ আছে, ডেপুটি মডাৰেটৰ আছে, বিশ্বপ আছে, এইবিলাক আছে, লোকেল কমিটি আছে। মই পাইছোঁ অভিযোগ, মই পাইছোঁ আজি মৰ্ণিঙত মোৰ ঘৰত গৈছে, এই অভিযোগ দিছে। মই ক'লোঁ যে বস্তুটো কেনেকুৱা কি হয় নহয়, আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা NOC লৈছে না লোৱা নাই, এইবিলাক কথা। তো কয়েকটা কথাটো হ'ল, নিজাববীয়াকৈ যেনিবা আপোনাৰ ঘৰত আপোনাৰ ঘৰত আপুনি গছ গাড়ি পেলাই ৰুই পেলাই ডাঙৰ দীঘল হ'ল, যেনিবা 15-20 বছৰ হ'ল, 30 বছৰ হ'ল, ৰেভিনিউ মাটিত যেনিবা আপোনাৰ অথৰিটিত যেনিবা গছ গাড়িছে, আপুনি এইটো ডাঙৰ হ'ল, কিবা একটা কাৰণত আপুনি জীৱন একেবাৰে কাটিবও পাৰে, ৰাখিবও পাৰে, কিন্তু আইনগত হিচাপে
আমাক গভৰ্ণমেণ্টৰ ৰয়েলটি দিব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব। ঠিক তেনেকুৱা সিহঁতৰো মৰণাইটো হ'ল এটা অনুষ্ঠান, এইটো ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানৰ ভিতৰত সিহঁতৰ অথৰিটি আছে, কমিটি আছে। এই মানুহবিলাকক মই চেক কৰিব দিছোঁ আৰু সুধিছোঁ যে আলোচনা কৰি পেলাই কি হৈছে হোৱা নাই আপোনালোকে এইবিলাক ঠিক ঠাক কৰি লওক। এই কথাটো মই অলৰেডি জনাইছোঁ। মই জানো বায়'ডাইভাৰ্চিটিৰ ওপৰত প্ৰভাৱ পৰিব, সেইটো কাৰণে মই ক'লোঁ, অথৰিটিক মই ক'লোঁ বস্তুটো। তো আমাৰ অফিচাৰবিলাকৰ লগত ডিআফৰ লগত কনচাৰ্ণ আছে না নাই এইবিলাক কথা। আৰু সিহঁতে কৈছে যে অথৰিটিত অলৰেডি আলোচনা কৰি পেলাই চিনত থাকেতো, চিনত দুমখাত এটা চিনত আছে, মডাৰেটৰ থাকে। এক্সিকিউটিভত অলৰেডি ইহঁতক পাৰ্মিশ্যন দিয়া হৈছে বুলি কৈছে। তো একবাৰে যদি ইমান গছ যদি কাটে তেনেহ'লে বায়'ডাইভাৰ্চিটিত যেনেকুৱা আপুনি কৈছে এইটো এফেক্ট কৰিবই। তো সেইটো কাৰণে মই যোগাযোগ কৰি আছোঁ, যোগাযোগ কৰি পেলাই যাতে মিনিমাইজ কৰিব পাৰে। যি কাটাৰ পিছত যাতে কিবা নহয় নাকাটে। তো যাব সুধিব আমাৰ ডিআফক, মই কৈ দিম ডিআফক গধূলি মানত এই কমিটিৰ লগত আলোচনা কৰক। এইখিনি ধন্যবাদ।